নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ 5টাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ বয়সৰ সময়সীমা কিমান লাগিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু 5টাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। ইয়াতে অসমৰ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হৈ এলিজিবল হয় পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। ইয়াতে দেখিবলৈ পাইছে প্ৰথমটো বিভাগৰ পোষ্ট হৈছে ICMR ডিব্ৰুগড় ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে। ক্লাৰ্ক আছে, টেকনিচিয়ান আছে, লেব এটেণ্ডেণ্ট আছে, এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। ক্লাৰ্কৰ পোষ্ট দেখিবলৈ পাব, টেকনিচিয়ানৰ পোষ্ট দেখিবলৈ পাব, লেব এটেণ্ডেণ্টৰ পোষ্ট দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হৈ এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ICMR আৰু RMRCৰ ফালৰ পৰা ডিব্ৰুগড়ৰ যিসমূহ পোষ্ট মুকলি হৈছে তাত আপোনালোকৰ ক্লাৰ্ক, টেকনিচিয়ান এণ্ড লেব এটেণ্ডেণ্টৰ পোষ্ট দেখিবলৈ পাব। বহুতে মোক কমেণ্ট কৰি সুধি আছিলে ক্লাৰ্ক হওক, টেকনিচিয়ান হওক, লেব এটেণ্ডেণ্টৰ পোষ্ট কেতিয়া আহিবকৈ। তেওঁলোকৰ কাৰণে যিহেতু এটা ভাল খবৰ পুনৰ আহি গ'ল ক্লাৰ্ক আৰু টেকনিচিয়ান এণ্ড লেব এটেণ্ডেণ্টৰ পোষ্ট মুকলি হৈ গ'ল। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ তথ্য মই আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ। ইয়াতে যিটো পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ আপোনাৰ লাষ্ট ডেটটো আছে 14/8/2025 তাৰিখলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে যিটো আপোনাৰ ডিব্ৰুগড় ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে পোষ্টসমূহৰ ডিটেইলছটো হৈছে আপোনাৰ যিটো লোৱাৰ ডিভিজন ক্লাৰ্ক আছে তাত আপোনাৰ 3টা পোষ্ট মুকলি হৈছে। ইয়াতে ইউআৰ কেটেগৰীত আছে 2টা পোষ্ট আৰু আপোনাৰ OBC কেটেগৰীত আছে 1টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টটোত আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। ইয়াতে যিটো পে স্কেলটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো 7 CPCৰ মতে আপোনাৰ চেলাৰীসমূহ দিব, লেভেল 2ৰ মতে আপোনাৰ চেলাৰীসমূহ দিব 19,900 টকাৰ পৰা আৰম্ভ কৰি 63,200লৈকে আপুনি দৰমহাসমূহ পাব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হৈ এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এজ লিমিটটো দিয়া আছে আপোনাৰ 18 বছৰৰ পৰা 27 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে মিনিমাম যদি আপুনি 12 পাছ কৰি থৈছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আৰু টাইপিংটো লাগিব আপোনাৰ ইংলিছত আপোনাৰ 35 টাইপিং থাকিব লাগিব, প্ৰতি মিনিটত আপোনাৰ 35টা শব্দ টাইপিং থাকিব লাগিব। লগতে আপোনাৰ হিন্দী টাইপিংটোও লাগিব। যদি আপুনি পোষ্টটোত আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। যদি আপোনাৰ কোৱালিফিকেশ্যনটো আছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো আপাৰ ডিভিজন ক্লাৰ্ক আছে তাতে আপোনাৰ 1টা পোষ্ট মুকলি হৈছে যিটো আনৰিজাৰ্ভত আছে। এই পোষ্টটো আপোনাৰ 7 CPCৰ মতে আপোনাৰ দিব চেলাৰীসমূহ, লেভেল 4 মতে চেলাৰীসমূহ দিব আপোনাৰ 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপোনাৰ চেলাৰীসমূহ পাব। লগতে আপোনাৰ বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টসমূহতো আপোনাৰ 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ ডিগ্ৰীটো কমপ্লিট থাকিব লাগিব। ডিগ্ৰীটো যদি আপোনাৰ আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিটো টাইপিং আছে ইংলিছ আৰু হিন্দী তাত আপোনাৰ 35 ৱৰ্ড আপোনাৰ পাৰ মিনিটত টাইপিং কৰিব লাগিব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 5টাকৈ বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, এতিয়াও যিহেতু প্ৰথমটো বিভাগৰ পোষ্ট দেখিবলৈ পাইছে, প্ৰথমটো বিভাগত যিহেতু এইখিনি ক্লাৰ্কৰ পোষ্ট দেখিবলৈ পাইছে, টেকনিচিয়ানৰ পোষ্ট দেখিবলৈ পাইছে আৰু এনেকুৱা আৰু 4টা পোষ্টৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টো অলপ দীঘল হ'ব, দীঘল হ'লেও আপুনি ভিডিঅ'টো শেষলৈকে চাব। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কিমান এজ ক্ৰাইটেৰিয়া দিয়া আছে মই সকলো আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনাৰ যিটো টেকনিচিয়ানৰ পোষ্ট মুকলি হৈছে সেই টেকনিচিয়ানৰ পোষ্টটোত আপোনাৰ টোটেল পোষ্ট আছে। ইয়াতে টোটেল পোষ্ট আপুনি দেখিবলৈ পাব
4টা পোষ্ট দেখিবলৈ পাব। OBCৰ ক্ষেত্ৰত 3টা আছে আৰু SCৰ ক্ষেত্ৰত এটা আছে। ইয়াতে আপোনাৰ পে স্কেলটোৰ কথা ক'বলৈ গ'লে 7 CPCৰ মতে আপোনাৰ লেভেল 2ৰ মতে পেসমূহ দিব, যিটো আপোনাৰ 19,900 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 63,200 লৈকে আপোনাৰ দৰমহাসমূহ পাব। লগতে যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 18 বছৰৰ পৰা 28 বছৰৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 12 পাছ কৰিব লাগিব। ছায়েন্স ছাবজেক্টত আপোনাৰ 55% মাৰ্ক থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি ইলিজিবল হ'ব। এতিয়া যিটো লেব এটেণ্ডেণ্ট আছে, লেব এটেণ্ডেণ্টৰ আপোনাৰ 3টা পোষ্ট মুকলি হৈছে, তাতে আপোনাৰ OBCৰ কাৰণে এটা আছে আৰু ইউআৰ কেটেগৰী 2টা আছে। এই পোষ্টসমূহতো আপোনাৰ দৰমহাটো 7 CPCৰ মতে আপোনাৰ দৰমহাসমূহ দিব, যিটো লেভেল 1ৰ মতে আপোনাক দিব 18,000 পৰা আৰম্ভ কৰি আপোনাৰ দৰমহাটো 56,900 লৈকে আপুনি দৰমহাটো পাব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টৰ ক্ষেত্ৰত বয়সৰ সময়সীমাৰ কথা ক'বলৈ গ'লে আপুনি এতিয়া 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ এই পোষ্টটোত আবেদন কৰিবলৈ মিনিমাম আপুনি 10 পাছ কৰিলেও পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াতে 50% মাৰ্ক যদি আছে আপোনাৰ 10 পাছত, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইয়াতে যিহেতু এই পোষ্টসমূহত আপুনি আবেদন কৰিবলৈ হ'লে 10 পাছত আপোনাৰ 50% মাৰ্ক লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে যিটো চিটিজেনশ্বিপ আছে, আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ ইণ্ডিয়াৰ চিটিজেনশ্বিপ হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে যিহেতু এই চিলেকশ্যনসমূহ লাভ কৰিব যিসকল OBC আৰু SCৰ কেণ্ডিডেট হয়, তেওঁলোকে এই চিলেকশ্যনসমূহ লাভ কৰিব। OBCৰ কাৰণে 3 বছৰকৈ চিলেকশ্যন লাভ কৰিব আৰু SCৰ কাৰণে 5 বছৰকৈ এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল ইউবাৰ OBCৰ কেণ্ডিডেট আছে, তেওঁলোকে 2,000কৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল SC ওমেন কেণ্ডিডেট আছে, তেওঁলোকে ইয়াত 1,600 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু 5টা বিভাগৰ কথা আলোচনা কৰিম, এইটো এটা প্ৰথমটো বিভাগ হৈছে আপোনাৰ। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, প্ৰতিটো পোষ্টৰ কথা কৈ দিছোঁ। আপোনালোকে যে আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু এপ্লাই ডেটটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 25 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু 14 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ হৈছে, ইয়াতে ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। যিটো ভেলী ভিউ স্কুল আছে, তাতে আপোনাৰ 13টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপোনাৰ লাষ্ট ডেটটো আছে 7/8/2025 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনাৰ। ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে, আপুনি নটিফিকেশ্যন দিম, আপুনি তাতে নিজে চেক আউট কৰি ল'ব পাৰিব যিসমূহ পোষ্ট মুকলি হৈছে। পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ BEd আৰু DLEd থাকিব লাগিব। যিটো আপোনাৰ পোষ্ট মুকলি হৈছে ভেলী ভিউ স্কুল লখিমপুৰৰ ফালৰ পৰা। যাতে আপোনাৰ টিচাৰৰ পোষ্ট দেখিবলৈ পাব, 13টাকৈ পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, DLEd বা BEd আপোনাৰ থাকিব লাগিব। এই পোষ্টসমূহত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনাৰ ভেলী ভিউ স্কুল srscc@gmail.com আপুনি ইমেইল কৰিব। আপোনাৰ যিটো ডাটা আছে, ডাটাটো আপুনি পঠাই দিব। আৰু লাষ্ট ডেটটো যিহেতু আপোনাৰ 7 আগষ্ট তাৰিখলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব, আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো দ্বিতীয়টো বিভাগৰ পোষ্ট আপোনালোকে গম পালে, যিটো ভেলী ভিউ ফালৰ পৰা 13টাকৈ পোষ্ট মুকলি হৈছে। আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হ'লে, এলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে তৃতীয় নম্বৰটো পোষ্ট হৈছে আপোনাৰ, যিটো 3 নম্বৰ বিভাগৰ পোষ্টসমূহ হৈছে ST জোনছ HSC স্কুল বাৰামাৰ ৰিক্ৰুটমেণ্ট 2025ৰ যিসমূহ পোষ্ট ফেকাল্টি পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 31/7/2025 তাৰিখলৈকে লাষ্ট ডেট আছে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া PGT মেথামেটিক্সৰ টিচাৰৰ আপোনাৰ পোষ্ট আছে, এটা পোষ্ট আছে। এই পোষ্টসমূহত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, লগতে আপুনি স্কিল টেষ্টটো কৰিব। সেইমতে আপোনাৰ যিটো দৰমহা আছে, দৰমহাটো সেইমতে দিব। ইয়াতে বয়সৰ সময়সীমা, ইয়াতে কোনো ধৰণৰ বয়সৰ সময়সীমা দিয়া নাই। আপুনি যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। যিহেতু এটা পোষ্ট মুকলি হৈছে, এই পোষ্টটোত আবেদন কৰিবলৈ আপুনি
ইমেইলত আপোনাৰ যিটো ডাটা আছে সেইটো ডাটাটো আপুনি পঠাই দিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ MSc লাগিব মেথমেটিক্স উইথ আপোনাৰ BEd থাকিব লাগিব তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব আপোনাৰ যিখন ৰিজাম আছে ৰিজামখন আপুনি এই ইমেইলটোতে আপুনি পঠাই দিব info@ যিটো আপোনাৰ ST জোনছ স্কুলৰ যিটো ইমেইল আছে ইমেইলটোত আপুনি পঠাই দিব পাৰিব ইয়াতে যিটো 5 নম্বৰ 4 নম্বৰ যিটো আপোনাৰ বিভাগৰ পোষ্ট হৈছে 4 নম্বৰ বিভাগৰ পোষ্টটো আপোনাৰ GNRC ফালৰ পৰা পোষ্ট মুকলি হৈছে GNRC মেডিচ অফ ৰিক্ৰুটমেন্ট 2025 এতে ডেলিভাৰী বয়ছৰ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত অকল যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব যেটো ডেলিভাৰী বয় কাম সেলস বয় পোষ্ট হয় এই পোষ্টসমূহ যদি আপুনি অকল বয়সমূহে এপ্লাই কৰিব পাৰিবতে পোষ্টৰ আপোনাৰ কিমান পোষ্ট মুকলি হৈছে কোৱা নাই বহুখিনি পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো আপোনাৰ 26 বছৰলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 2 হুইলাৰ মেন্ডেটৰি মানে আপোনাৰ 12 পাস কৰি আপোনাৰ দুচকীয়া বাহনৰ মানে আপোনাৰ মটৰচাইকেলৰ এখন LMV লাগিব ড্ৰাইভিং লাইসেন্স লাগিব স্কুটি হওক আপোনাৰ স্কুটাৰে হওক এখন ব্লেড লাইসেন্স লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যেহেতু আপোনাৰ এটো ডেলিভাৰী জব হয় আপোনাৰ বাইক চলাব জানিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ যেটো পে স্কেল দিয়া আছে আপোনাৰ 11000 পৰা আপোনাৰ আৰম্ভ কৰি যেটো আপোনাৰ এক্সট্ৰা পেট্ৰল খৰচ হ'ব পেট্ৰলটো ভৰাই দিব যেটো আপোনাৰ এক্সট্ৰা বেনিফিট থাকিব এলাউন্স থাকিব পূজা বোনাস থাকিব বিভিন্ন ধৰণৰ আপোনাৰ ইয়াতে বোনাসসমূহ থাকিব সকলো বোনাস ধৰি হলো আপোনাৰ এটো যেটো স্যালাৰি আছে এটো 11000 দিয়াৰ উপৰিও আপোনাৰ বহুতো বোনাস থাকিব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এটা জব লোকেশনটো আপোনাৰ গুৱাহাটী আসামত আছে জব লোকেশনটো যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এতে যেটো এপ্লিকেশন ফৰ্ম স্টাৰ্ট হৈছে অনলাইন এপ্লিকেশন ফৰ্ম স্টাৰ্ট হৈছে ভিডিও ডেসক্ৰিপচনে মই ফৰ্মখনৰ লিংক দিম সেই ফৰ্মখনত আপুনি 5 আগষ্টৰ তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেটো বহুত এটা ভাল সুবিধা হৈছে সুযোগ আহিছে কোনো ধৰণৰ পোষ্ট কিমানখিনি মুকলি হৈছে ইয়াত কোনো উল্লেখ কৰা নাই বহুখিনি পোষ্ট মুকলি হৈছে পোষ্টসমূহ যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজিৰ ভিডিওটো আপোনাৰ অন্তিমটো বিভাগ হৈছে যেটো 5 নম্বৰ বিভাগৰ ফালৰ পৰা চাকৰিসমূহ মুকলি হৈছিল তাতে আপোনাৰ উইজাৰ্ড এডুকেশ্যন ইনষ্টিটিউটৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে তিনটাকৈ পোষ্ট মুকলি হৈছে উইজাৰ্ড এডুকেশ্যনেল ইনষ্টিটিউট নগাঁও যেটো এই পোষ্টসমূহ নগাঁৱত মুকলি হৈছে পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 31/8/2025 যেটো আগষ্ট মাহৰ 31 তাৰিখলৈকে আপুনি পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব ইয়াতে যেটো একাডেমিকৰ অপাৰেশনছ হেড আছে তাতে আপোনাৰ এটা পোষ্ট মুকলি হৈছে আপোনাৰ ৰেসপন্সিবিলিটি সমূহ দিয়া আছে ইয়াতে আপুনি নিজে চেক আউট কৰি ল'ব ভিডিও ডেসক্ৰিপচনে মই নোটিফিকেশন লিংক দিম তাতে আপুনি চেক আউট সমূহ কৰি ল'ব পাৰিব যেটো নগাঁওতে চাকৰি মুকলি হৈছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰি ল'ব পাৰিব যেটো ভিডিওটো আজি যথেষ্ট দীঘলীয়া হৈছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আপুনি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসমূহ পোষ্ট মুকলি হৈছে সকলোসমূহ পোষ্টৰ মই ডিটেইলছটো ভিডিও ডেসক্ৰিপচনতে দিম আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব বিভিন্ন ফালৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে এক্সপেৰিয়েন্স থকা নথকা সকলো ধৰণৰ আপোনাৰ পোষ্ট মুকলি হৈছে টিচাৰ পোষ্ট মুকলি হৈছে আজিৰ ভিডিওটো যেটো মই উল্লেখ কৰিলোৱে এই পোষ্টসমূহত আপুনি যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম